কৃষ্ণ। হে রাম নমো নমো মাধব ধীর বিধিধাতা হরাম তুমি জগতর গতি মতি পিতা মাতা হে রাম তুমি পরমাত্মা জগতৰ বিষয়ে একো বস্তু নাহি কেতু মাত ব্যতিৰেক তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডলে যেন নুহিকে অন্তৰ হে ৰাম তুমি পশু পক্ষী সুৰা সুৰতৰু তৃণ অজ্ঞানত মূঢ় সবে দেখে ভিন্ন ভিন্ন হে রাম তোমারে হে মায়ায় মোহিত সর্বক্ষণ তুমি আত্মা তোমাক নজানে কো জন হৰাম সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নাপায় তোমাক বিচাৰে বাহিৰত হে ৰাম তুমি কেৱল সত্য মিছা হবে আন অজানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান হৰাম নমাগোহো সুখ ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভগতি মুখে লোক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা হে ৰাম সজ্জনৰ সংগ নুগু সুখ সৰ্বক্ষণে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে কৃষ্ণ। মোৰ দয়ালু কৃপালু মহাপুৰুষ গুৰুজনাই কীৰ্তনৰ হৰমোহন আখ্যানৰ দ্বিতীয় কীৰ্তন ভাগী এইদৰে আৰম্ভ কৰিছে আৰু দ্বিতীয় কীৰ্তন ভাগীত এয়া হৰই ভগৱন্ত পুৰুষ ঈশ্বৰক স্তুতি কৰিছে আৰু হৰই বৈকুণ্ঠলৈ আহিছে যে কাৰণ হৈছে যে হে পৰমেশ্বৰ পৰম পুৰুষ তুমি দেৱতাৰ অমৃত ভকতক অমৃত দিলা আৰু দৈত্যসকলক তুমি মোহিনী ৰূপ লৈ মোহিলা এই মোহিনী ৰূপ লৈ যি দৈত্যসকলক মোহিলা আৰু তোমাৰ ভকত দেৱতাসকলক তুমি অমৃত ভিঞ্জালা সেই মোহিনী ৰূপটো চাবৰ কাৰণে মই
তোমাৰ ওচৰলৈ আহিলোঁ আৰু আহি ভগৱন্ত পুৰুষক শিৱই স্তুতি কৰিছে আৰু শিৱ ভগৱন্ত পুৰুষৰ যি গুণময়ী দেৱতা সেই দেৱতাৰ তমগুণৰ অধিকাৰী শিৱ সেই তমগুণৰ অধিকাৰী শিৱই ভগৱন্তক খুব তাৎপৰ্যপূৰ্ণভাৱে এই ভাগি স্তুতি কৰিছে আমাক দয়ালু কৃপালু গুৰুজনাই এই তাৎপৰ্যপূৰ্ণভাৱে এই ভাগি স্তুতি আগবঢ়াই দিছে আৰু স্তুতিভাগীৰ প্ৰথমতেই কোৱা হৈছে যে নমো নমো মাধৱ বিধিৰ বিধিৰতা তুমি জগতৰ গতি পতি পিতা মাতা তুমি হে ঈশ্বৰ হে পৰম পুৰুষ তুমি জগতৰ পিতা আৰু তুমি জগতৰ মাতা সকলোখিনি পিতা মাতা অৰ্থাৎ আত্মা আৰু প্ৰকৃতি পুৰুষ আৰু প্ৰকৃতি তোমাৰ তাতে নিবিষ্ট হৈ আছে তুমি আত্মাস্বৰূপে পুৰুষ হিচাপে আছা আৰু প্ৰকৃতি স্বৰূপে তুমি মাতা হিচাপে আছা গতিকে আমি তোমাৰ সন্তান গতিকে তুমি জগতৰ পিতা তুমি জগতৰ মাতা আৰু আমি সন্তান আৰু তুমি সকলো জগতৰ এক ঈশ্বৰ তত্ত্ব তুমিয়ে তোমাৰ ব্যতিৰিকে এই জগতত কোনো বস্তু থাকিব নোৱাৰে নাই আৰু পিছলৈকো নাথাকিব সকলোতেই তুমি যত জীৱ জংগম কীট পতংগম অগ নগ সব তেৰিকায়া এইদৰে মহাপুৰুষ গুৰুজনাই গীতটো উল্লেখ কৰিছে গতিকে সকলোতেই তুমি শক্তি হিচাপে তুমি জীৱ চৈতন্য হিচাপে তুমি আছা জড়তো আছা আৰু তুমি জীৱতো আছা তোমাৰ ব্যতিৰিকে কোনো এটা বস্তুৱেই এই পৃথিৱীত সৃষ্টি হ'ব নোৱাৰে এই কথা সত্য কথা আৰু তুমি সকলোৰে কাৰ্যও আৰু তুমি সকলোৰে কাৰণো তুমি কাৰ্য হিচাপেও এটা বস্তুৰ জীৱ এটাত তুমি স্থিতাপি লোৱা আৰু কাৰণ হিচাপেও তাক প্ৰকট কৰি দেখুওৱা তেনেদৰে সুবৰ্ণ আৰু কুণ্ডল যে সোণ আৰু অলংকাৰৰ মাজত কোনো ধৰণৰ গুণগত পাৰ্থক্য নাই মাথো সোণৰ পৰা অলংকাৰ এটা বিশেষ কাৰুকৰী কাৰ্যৰে তৈয়াৰ কৰা হয় আৰু এই কাৰুকৰী কাৰ্যখিনি নাইকিয়া কৰি দিলে ই আকৌ গৈ সোণেই হৈ পৰে ঠিক তেনেদৰে সেই পৰম ঈশ্বৰ পৰম পুৰুষ ভগৱান তুমি নানা অৱতাৰ ধৰি তুমি লীলা কাৰ্য তোমাৰ লীলা দেশ কৰিবৰ কাৰণে তুমি নানা অৱতাৰ ৰূপ লোৱা তুমি নানান ধৰণৰ বেশ তুমি কৰা আৰু এই অৱতাৰ লৈ পৃথিৱীত তুমি ধৰ্মৰ স্থাপন কৰা অধৰ্ম বিনাশ কৰা সাধু সন্তক তুমি পালন কৰা গতিকে তুমি সকলোৰে কাৰণ তুমি সকলোৰে কাৰ্য আৰু সুবৰ্ণ কুণ্ডলে যেন নিহিকে অন্তৰ কোনো ধৰণৰ যেনেদৰে পাৰ্থক্য নাই গতিকে তোমাৰ আৰু তুমি পৰমাত্মা আৰু আত্মাৰ মাজতো কোনো পাৰ্থক্য নাই আৰু তুমি সকলোতে জীৱ জড় সকলোতেই তুমি ব্যপ্ত হৈ আছা এয়া ভগৱন্ত পুৰুষৰ ব্যাপক গুণৰ কথা খুব সুন্দৰভাৱে আলোচনা কৰিব পাৰি যে ভগৱন্ত পুৰুষে সকলোতে ব্যপ্ত হৈ থকা যি গুণ যি বিষ্ণুৰ গুণ সেই গুণৰ দ্বাৰা সকলোতে ভগৱন্তই ব্যাপক হৈ থাকিব পাৰে যিটো ঈশস্বৰূপে হৰি সবঘতে বৈচহ ঈশ্বৰ স্বৰূপে ঈশ্বৰ তত্ত্ব হিচাপে সকলো ঘটতেই জড় জীৱ সকলো ক্ষেত্ৰতে ভগৱন্ত পুৰুষ সন্নিৱিষ্ট হৈ থাকে কিন্তু এই মায়াত পৰি জীৱই তোমাক ভিন্ন ভিন্ন স্বৰূপে জ্ঞান কৰে ধাৰণা কৰে ধ্যান কৰে আনকি মায়াত পৰি জীৱই নিজৰ শৰীৰটোকো কি কৰে নিজেই কৰিছোঁ বুলি নিজৰ শৰীৰৰ অহংকাৰত ভ্ৰমি নিজেই কৰিছোঁ বুলি ভাবে প্ৰকৃতাৰ্থত সেই শৰীৰটো তুমিয়েই আৰু তোমাৰ তাতেই সেই শৰীৰটোৰ লয় হ'ব অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন গতিকে এই অজ্ঞানত মূঢ়সকলে তোমাক আৰু তোমাৰ স্বৰূপটো যি তুমি কাৰ্য কাৰণ কৰা যি তুমি অৱতাৰ ধৰা সেইবিলাকক ভিন্ন স্বৰূপে দেখিবলৈ পায় আৰু ইয়াৰ কাৰণ হৈছে সকলো জীৱকে তুমি মায়াৰে মোহি আছা তোমাৰ মায়ায়ে মন মোহি আছে হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ আমি অজ্ঞান আন্ধাৰত পৰি এই কথা বুজি নাপাওঁ যে তোমাৰ মায়ে যে আমাক সকলোকে মোহি ৰাখিছে
আৰু তোমাৰ মায়া জড়িতে আমি বান্ধ খাই আছোঁ গুচাই কোৱা মায়া চানি তোমাৰ চৰণে আমি ভজিলোহো জয় জয় বুলি এই মায়াৰ পৰ্দাখন তুমি যেতিয়া গুচাই দিবা তেতিয়া আমি সঁচাকৈ তোমাৰ স্বৰূপ তত্ত্বটো তোমাৰ যি এক ঈশ্বৰ তত্ত্ব সেই তত্ত্বত আমি বিলীন হ'ব পাৰিম হে প্ৰভু ভগৱন্ত তুমি মায়াৰ সংসাৰত আমাক কষ্ট কৰি ভ্ৰমাই নাৰাখি তোমাৰ শ্ৰীচৰণত আমাক ঠাই দিয়া আৰু এই মায়া তত্ত্ব তুমি আমাৰ পৰা গুচাই দিয়া এইদৰে হৰে স্তুতি কৰিছে হৰে কি মায়া তত্ত্বত আছে যে গুণগত দেৱতা হিচাপে হৰ আছে ভগৱন্তৰ মায়া তত্ত্বৰে বান্ধা হৰ নেলাগে ব্ৰহ্মা যি তিনিজন দেৱতা আছে সেই তিনিওটা দেৱতা গুণগতভাৱে থকা দেৱতা ভাগৱতৰ পোনপ্ৰথমেই কৈছে এনেদৰে হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ হে যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মাদি হৰ গতিকে কৃপাময় কৃষ্ণ কৃপাময় মহেশ্বৰ মহত্তত্বৰ যি ঈশ্বৰ সেই ঈশ্বৰ যাৰ আজ্ঞাশীৰে বহে তিনি গুণৰ গত দেৱতা তেওঁ হৈছে ব্ৰহ্মা তোমাৰ মায়াত ভ্ৰমি আছে বিষ্ণু তাকো তুমি মায়াৰে ধৰিছা আৰু হৰ তাকো তুমি মায়াৰে বান্ধন কৰি ৰাখিছা সেই মায়া তত্ত্বৰ গুচাবৰ কাৰণেই ইয়াতে হৰেও ভগৱন্তক হৰমোহনত গুৰুজনাই বৰ্ণনা কৰিছে হে প্ৰভু যে তুমি আমাক কি কৰা এই সৰ্বক্ষণে মুহি থকা তোমাৰ মায়াৰ প্ৰকোপটো তুমি আমাৰ পৰা গুচাই দিয়া আৰু তেতিয়াহে আমি গম পাম ঈশ্বৰ তত্ত্ব এক ঈশ্বৰ তত্ত্ব যে তুমি পৰমাত্মা জগতৰ ঈশ্বৰ তুমি একমাত্ৰ ঈশ্বৰ কিন্তু যেতিয়ালৈ আমাক মায়া থাকিব তেতিয়ালৈ হে প্ৰভু তোমাৰ মায়াত আমিও অৰ্থাৎ আমি গুণগত দেৱতা তিনিটাও ভ্ৰমি মৰিব লাগিব ব্ৰহ্মাই কেনেদৰে ভগৱন্তৰ মায়াত মোহিত হ'ল এয়া কথা আপোনালোকে ভাগৱতত পাব ঠিক তেনেদৰে বিষ্ণু ভগৱন্তৰ মায়াৰ দ্বাৰা মোহিত হৈ থাকে এই গুণগত দেৱতা বিষ্ণু আৰু হৰো গুণগত দেৱতা তমোগুণৰ অধিকাৰী গতিকে তেওঁ মায়াৰ ভগৱন্তৰ মায়াৰ কবলত পৰে কিন্তু একমাত্ৰ ঈশ্বৰ তত্ত্ব যি পৰম ঈশ্বৰ পৰমাত্মা পৰম পুৰুষ তেওঁ মায়াৰ অধীন নহয় তেওঁ কেতিয়াও মায়াত বশ নহয় কিন্তু তেওঁ মায়াৰ কি কৰিব পাৰে মায়াধীশ তেওঁ মায়াৰ ঈশ্বৰ আৰু ইয়াত তাকে কৈছে হে ৰাম সমস্ত ভূতৰ তুমি আছা হৃদয়ত সকলো ভূতৰ তুমি হৃদয়ত স্থিতাপি লৈ আছা তত্ত্ব নাপায় আচলতে কোনেও এই মায়াৰ কাৰণে এই তত্ত্বটো বুজি নাপায় আৰু বুজি নাপায় কি কৰে বাহিৰত বিচাৰি ফুৰে হৃদয়ত কি আছে যে ঈশ্বৰত এক ঈশ্বৰ আত্মাতত্ত্ব লুকাই আছে আৰু বাহিৰত এই শৰীৰটো প্ৰকৃতি তত্ত্ব এই প্ৰকৃতি তত্ত্বৰ দ্বাৰা আমি বাহিৰত ঈশ্বৰ তত্ত্ব বিচাৰি ফুৰোঁ কিন্তু ভিতৰতে যে আত্মতত্ত্ব লুকাই আছে যে ঈশ্বৰ তত্ত্ব লুকাই আছে ই কোটি কোটি জনমৰ যি কৰ্মফল কৰ্ম সংস্কাৰ ইয়াৰ চামনিৰে আবৃত্ত হৈ আছে আৰু সেইকাৰণে ইয়াত কৈছে যে তুমি সে কেৱল সত্য মিছা হবে আন জানি গানি ঘৰে কৰে হৃদয়ত ধান যে তুমি একমাত্ৰ সত্য তত্ত্ব তুমি একমাত্ৰ ঈশ্বৰ তত্ত্ব আৰু এই ঈশ্বৰ তত্ত্ব তুমিয়েই আৰু তুমি সঁচা তুমি সত্য তুমি সত্যং পৰম ধীমিহি তুমি সত্য তত্ত্ব আৰু সেই পৰমেশ্বৰ পৰম পুৰুষ ভগৱন্ত নমাগহ সুখ ভোগ নালাগে মোক সুখ নালাগে বুলি হৰে কৈছে মোক ভোগ নালাগে বুলি হৰে কৈছে আৰু নালাগে মোক মুক্তিও নালাগে মোক হে পৰমেশ্বৰ পৰম পুৰুষ তুমি মোক কি দিয়া যে কেৱল মাত্ৰ তোমাৰ শ্ৰীচৰণত যাতে মই ভক্তি কৰি থাকিব পাৰোঁ এই ভক্তি তত্ত্বখিনিহে মোক লাগে আন বেলেগ বস্তু মোক একো নালাগে এইদৰে হৰে বৈকুণ্ঠত গৈ ভগৱন্ত পুৰুষৰ শ্ৰীচৰণত স্তুতি কৰিছে আৰু মোক এটা বস্তু লাগে অহৰ্নিশে যাতে মই তোমাৰ নাম গুণানুকীৰ্তনখিনি লৈ থাকিব পাৰোঁ আৰু তোমাৰ কথা যাতে হৃদয়ত সদায় স্মৰণ কৰি থাকিব পাৰোঁ
হৃদয়ত যাতে তোমাৰ শ্ৰীচৰণক মই আঁকোৱালি ধৰি থাকিব পাৰোঁ। হৃদয়ত পাদপদ্ম থাকো কহৰ কথা। এইখিনি মোক লাগে প্ৰভু। সজ্জনৰ সংগ সদায় লগ হওক। সাধু সংগতহে কৃষ্ণ কথা শ্ৰৱণ কৰি এই জীৱন ধন্য কৰিব পাৰি। সাধু সংগতহে কৃষ্ণ কথা ওলায়। কৃষ্ণ কথা ৰস সাধুৰ সংগত বহি সুখে হৰি নাম ল'লে কৃষ্ণ কথা ওলায়। গতিকে এই কথা কৈছে, সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুক মুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম আনন্দে পিয়ুক ফল অমৃত। সাধু সংগত এই পৰম আনন্দে সাধুৰ সংগত কৃষ্ণৰ কথা প্ৰাণ কৰক। আৰু এইদৰে হৰে কি কৰিছে যে পৰম ঈশ্বৰ তত্ত্বক হৰে তমগুণৰ তত্ত্বৰ অধিকাৰীজনে স্তুতি কৰিছে। আৰু তাৰপিছতেই হৰইনো কিয় সেইবোৰ কুণ্ঠলৈ পৰিবাৰসহ গোটেইখিনি তেওঁৰ অনুচৰসহ আহি উপস্থিত হ'ল, এই কথা হৰে ভগৱন্ত পুৰুষক ক'বলৈ ধৰিছে। হে হৰি ৰাম যি শুনা যি কাৰণে আইলো পৰাম গোচৰয় আমাৰ দেখি আছো বিবিধ তোমাৰ অৱতাৰ পৰাম সম্প্ৰীতি ধৰিলাত প্ৰভু যিটো নাৰী বেশ তাক দেখিবাক লাগি আইলো ঋষিকেশ নাৰী বেশ ধৰি মহিলা দান দেৱৰো অমৃত পান সাধিলামা ধব অৰাম সেহি নাৰী বেশ দেখিবাকৈ অভিলাষে কৌতূহলে সভাৰ যেয়া শিলো তজুপাখে অভিত্ত হেন জানি যদি আছে মোক দায়া দেখায়ো আমাক কেন মত শ্ৰী মায়া হে প্ৰভু, মই পৰিবাৰ অনুচৰ সংগে তোমাৰ ওচৰলৈনো কিয় আহিলোঁ তাৰ কথাই মই তোমাক ক'বলৈ লৈছোঁ যে তুমি অলপতেই দেৱতাসকলক অমৃত, তোমাৰ ভকত দেৱতাসকলক অমৃত ভুঞ্জাবৰ কাৰণে এটা সুন্দৰ সুবেশ মোহিনী ৰূপ নাৰী ৰূপ তুমি লৈ ধৰিছিলা। আৰু সেই নাৰী ৰূপ ধৰিয়ে তুমি ভকত দেৱসকলক অমৃত দিলা। আৰু আনহাতে দৈত্য দানৱসকলক তুমি সেই নাৰী বেশেৰে তুমি মোহি পেলালা, যিটো তেওঁলোকে তোমাৰ মোহত, তোমাৰ নাৰী ৰূপত, তোমাৰ সুন্দৰ সেই ৰূপ মোহিনী ৰূপত তেওঁলোক মগ্ন হৈ গ'ল। তোমাৰ মায়ে এনেদৰে তেওঁলোকক মোহি পেলালে। আৰু সেইকাৰণে সেই নাৰী ৰূপটো মোৰ দৰ্শন কৰা নহ'ল। আচলতে মই তোমাৰ প্ৰতিটো ৰূপেই মই দৰ্শন কৰোঁ, কিন্তু মই সেই নাৰী ৰূপটো দৰ্শন কৰিব নাপালোঁ। মই আগে আগেই কালকুট বিষ পান কৰি মই মোৰ কৈলাশলৈ গমন কৰিলোঁ আৰু সেই কালকুট বিষ মই কণ্ঠগত কৰি ৰাখিলোঁ। ৰখাৰ বাবে মই যি সাধনাত ব্ৰতী হৈ আছিলোঁ, সেইকাৰণে তোমাৰ সেই সুন্দৰ নাৰী ৰূপটো মোৰ দেখিবলৈ নহ'ল। গতিকে মই সপৰিবাৰে গৌৰীসহ অনুচৰসহ সকলোকে লগত লৈ তোমাৰ সেই সুন্দৰ নাৰী বেশটো চাবলৈকে হেঁপাহ কৰি মই বৈকুণ্ঠলৈ আহিলোঁ। হে প্ৰভু, তুমি ভকতৰ এই মনৰ বাঞ্ছাখিনি তুমি পূৰণ কৰা। তুমি ভকতৰ সকলো মনোবাঞ্ছাই তুমি পূৰ্ণ কৰা, এই কথা মই জানো। গতিকে হে প্ৰভু, তুমি মোৰ এই মনোবাঞ্ছাটো পূৰ্ণ কৰা। তেতিয়া ভগৱন্ত পুৰুষে খুব সুন্দৰভাৱে তাইশত হাঁহি মাৰি হৰক লাহে লাহে বুজাবলৈ ধৰিলে। হে হৰ, হে ৰাম হেন ভকতৰ
মনোৰথকো কৰিও পূৰণ হেন শুনি হাসি মাতিল অন্তনাৰায়ণ ৰাম দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ সেইকাৰণে শংকৰ ধৰিলো নাৰী বেশ আমুক জনৰ তাত মহাকৌতূহল হে তুমি মহাযোগীৰ দেখিবে গুণ ফল হে ঘোৰ নাৰী মায়া সৰ্ব মায়াতে কুৎসিত মহাসিদ্ধ মুনিৰো কটাক্ষে মোহে চিত দৰ্শনে কৰে তপ জপ যোগ হে ৰাম জানি জ্ঞানী গণে কামিনী দয়েৰে সংগ তেতিয়া ভগৱন্ত পুৰুষে এটা সুন্দৰ হাঁহি মাৰি হৰক ক'বলৈ ধৰিলে সেই হৰ মই এনেই সেই মোহিনী ৰূপ ধৰা নাছিলোঁ মই দেৱতাসকলক কৈছিলোঁ যে কেতিয়াও দৈত্যসকলৰ লগত বিবাদ নকৰিবা আৰু বিবাদ কৰিলে তোমালোকৰ যি উদ্দেশ্য যি অমৃত লাভৰ উদ্দেশ্য সেই লাভত কিন্তু বাধা পৰিব যিমানে পাৰি তোমালোকে দৈত্যৰ লগত সহমত প্ৰকাশ কৰি মিলা প্ৰীতিৰে এই অমৃত সমুদ্ৰ মন্থন কৰা আৰু মন্থন কৰি সেই অমৃত ভোগ কৰা কিন্তু দেৱতাসকলৰ হাতৰ পৰা যেতিয়া থাপ মাৰি দৈত্যসকলে নিজৰ বল শক্তি প্ৰদৰ্শন কৰি এই অমৃতৰ ভাণ্ডটো লৈ গ'ল তেতিয়া দেখিলোঁ দেৱতাসকলেতো কেতিয়াও আগবাঢ়ি গৈ যুদ্ধ কৰিব নকৰে কাৰণ মই তেওঁলোকক মানা কৰি থৈ দিছোঁ আৰু তেওঁলোক সেই সময়ত একেবাৰে শক্তিহীন গতিকেলৈ মই কিবা এটা কৰিব লাগিল এই বুলি ভাবিলোঁ যে এই দৈত্যসকলক মোহিবৰ কাৰণে সৰ্বোত্তম উপায়টো কি তেতিয়া মই ভাবিলোঁ যে এওঁলোকক মোহিবলৈ সৰ্বোত্তম উপায় হৈছে নাৰীৰ সেই সুন্দৰ ৰূপ নাৰীৰ সুন্দৰ ৰূপত মহা মুনিসকলৰো ধ্যান ভংগ হৈ যায় নাৰীৰ সুন্দৰ ৰূপত অনেকে মহা বাহুবলীবিলাকো মানে মোহ গুচি যায় নাৰীয়ে যি কয় নাৰীৰ বশতীয়া হৈ পৰে গতিকে বিভিন্ন ধৰণৰ অকাৰ্যতো লিপ্ত হৈ পৰে পৰস্পৰৰ মাজত হিংসা কণ্ডল নাৰীৰ কাৰণে কৰা নজিৰ আছে গতিকে নাৰীৰ দ্বাৰা মই এই দৈত্যসকলক মোহিব লাগিব আৰু দৈত্যসকলক নাৰী হৈ মোহিলেহে তেওঁলোকে এই অমৃতৰ ভাণ্ডটো দিব তেওঁলোকৰ লগত যুদ্ধ হাই কাজিয়া কণ্ডল কৰি এই অমৃত পোৱাটো টান আছে গতিকে সেই দৈত্যসকলক মোহিবৰ কাৰণেহে মই সেই সুন্দৰ সুবেশ মোহময়ী মোহিনী নাৰী ৰূপটো মই ল'লোঁ গতিকে সেই হৰ হে শিৱ তুমিতো মহাযোগীয়ে কেতিয়াও এই নাৰীৰ সুন্দৰ ৰূপত কেতিয়াও ভুল নাযায় আৰু কেতিয়াও এই নাৰীৰ সুন্দৰ ৰূপ চাবলৈ নিবিচাৰে তাত কোনে বিচাৰে যি কামুক পুৰুষেহে সুন্দৰ নাৰীৰ সুন্দৰ ৰূপত ভুল যায় কিন্তু তাৰ যি পিছফালে যি মহাভয়ংকৰ ৰূপ সেই ৰূপৰ কথা তেওঁলোকে কেতিয়াও ভাবি নাচায় আৰু যাৰ ফলত এটা দিনত তেওঁলোকে মহাবিপদত পৰে গতিকে সেই হৰ তুমি সেই নাৰীৰ ৰূপ চাব নালাগে চালে তোমাৰ সেই অথন্তৰ হোৱাৰ মানে সুবিধা আছে বা অথন্তৰ হোৱাৰ ভয় আছে গতিকে তুমি ইয়াৰ পৰা কোনো ফলো নোপোৱা মাত্ৰ তুমি এই চকুৰে দেখাটোহে তুমি ভাল পাবা বাকী কোনো সুফল নেপাবা আৰু এনেকুৱা নাৰী মহাযোগীবিলাকেও চাব নোৱাৰে তেওঁলোকো ভুল গুচি যায় গতিকে তেওঁলোকৰ দৃষ্টিত পৰাৰ লগে লগে তেওঁলোকৰ তপ জপ ভংগ সকলো ভংগ হৈ যায়
গৈ তেওঁলোকে কি ক'লে সকলোখিনি বাদ দি মোৰ কথা চিন্তা কৰিবলৈ বাদ দি সেই নাৰীৰ ৰূপতেই মগ্ন হৈ পৰে। গতিকে যিবিলাক জ্ঞানী আছে, যিবিলাক পুৰুষ আছে, তেওঁলোকে কেতিয়াও কামিনীসকলৰ সংগ নলয়। তেওঁলোকে কাৰ লয় যে যিবিলাক প্ৰকৃতাৰ্থত মহীয়সী নাৰী, যিবিলাকে নাৰীয়ে ভগৱন্তৰ সাধনাৰ মাজেৰে ভগৱন্ত ঈশ্বৰকেই স্বামী বুলি লৈ সমস্তখিনিকেই ভক্তিভাৱেৰে সেৱা পূজা কৰে, তেওঁলোকেহে জ্ঞানীসকলে তেওঁলোকৰহে সংগ লয়। কিন্তু ৰূপত ভুল গৈ তেওঁলোকে কেতিয়াও নাৰীক সংগ কৰি নলয়। গতিকে তুমিও এই কাম কৰিব নালাগে। তুমি মোৰ সেই ৰূপটো চাব নালাগে। আৰু তুমি যদি ভুল যোৱা মোৰ ৰূপত সকলোৱে হাঁহিব, আৰু সকলোৱে হহাৰ ফলত তুমি লোকচক্ষুত হেয় প্ৰতিপন্ন হ'বা। হে ৰাম, সিটো স্ত্ৰীৰূপক দেখিবা কোন কাজে, তুমি ভুল ভৈলে হাসিবে কহাম ৰাজে। অহেন শুনি হাসি হৰে হৰিত বদতি, হে ৰাম এতেকে সে বোলো ক্ষমা কৰা পশুপতি। মহাযোগ বলে শুদ্ধ কৰিয়া চুকায়া, ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া। হে দহি আছো মদনকো আৰু শংকা নাই, মাধৱে মাতন্ত হাসি শংকৰক চাই। হে দেখাইব তোমাক আজি হেহি স্ত্ৰীবেশ, এহি বুলি অন্তৰ্ধান ভৈলাৰী কি কেশ। হয় আগত নাহিকে হৰি গৈল কোন ভীতি, চতুৰ্ভীতি শান্ত হৰে পাৰ্বতী সহিতি। হে বিদুৰক লাগি শান্ত হুয়া উঠিথি, ৰাম চাপৰি চাহন্ত নেত্ৰ বলাই সদা শিৱ। এই উঠন্তে বৈসন্ত মাত্ৰ কৰে সমীষ, কৈক গৈল কৃষ্ণ একো নপান্তয়ো দিশ। হে ৰাম এহিমতে শান্তে হৰে আকুলি তভাৱে, ভনিল শংকৰে মাধৱৰ দুই আৱে। আৰু ভগৱন্ত ঈশ্বৰৰ সেই কথা শুনি হৰই মনতে গৰ্ব কৰি কিছু কথা ক'বলৈ ধৰিলে। হে প্ৰভু, মোক আপুনি ক্ষমা কৰিব। মই আপোনাক আনুনয়ে জনাওঁ, এই কথা আপুনি জানেনে নেজানে মই নেজানো, কিন্তু মই আপোনাক জনাওঁ যে মই মহাযোগ সাধন কৰি মহাযোগৰ বলত মই মোৰ এই দেহটো শুদ্ধ কৰি ৰাখিছোঁ। কোনো ধৰণৰ মায়াই, কোনো ধৰণৰ কামে মোক কেতিয়াও বিচলিত কৰিব নোৱাৰে। গতিকে ইয়াত কৈছে যোগ সাধন বলে যদি কোনোবাই নিজৰ দেহটোকহে শুদ্ধি কৰিব পাৰে, কিন্তু ভিতৰৰ আত্মা বা ভিতৰৰ জ্ঞান, ভিতৰৰ যি আত্মা তেওঁক কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। সেই আত্মা, সেই মন, সেই কাম ভাৱনাক কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। আৰু শুদ্ধ কৰিব নোৱাৰাৰ ফলত তেওঁ গমেই নাপায় যে বাহিৰৰ দেহটো শুদ্ধ হ'লেই যে চব শুদ্ধ হ'ব, সেইটো কথা তেওঁ ভাবি লয়, গমেই নাপায়। আৰু গমেই নাপায় তেওঁ
কি কৰে মহা অহংভাৱত মত্ত হৈ পৰে যিদৰে হৰেও মত্ত পৰে যে মহাযোগ বলে শুদ্ধ কৰি আছোঁ কায়া কায়া মানে দেহ এই দেহটোহে শুদ্ধ কৰি আছোঁ কিন্তু ভিতৰখন আমি শুদ্ধ কৰিব পাৰিছোঁ নাই গতিকে অন্তৰ ভিতৰ আৰু বাহিৰ বাহ্যিক দুয়োটাকেই শুদ্ধ কৰিব পাৰে একমাত্ৰ নাৰায়ণ নামে নাৰায়ণ নামে ভিতৰ বাহিৰ সকলোখিনি শুদ্ধ কৰিব পাৰে বুলি মোৰ মহাপুৰুষ দয়ালু কৃপালু গুৰুজনে আমাক নামঘোষাত খুব সুন্দৰভাৱে কৈছে যে নাৰায়ণ নাম স্মৰণ কৰা তেতিয়া কি হয় যে তোমাৰ ভিতৰ আৰু বাহিৰ দুয়োখিনি তোমাৰ শুদ্ধ হৈ পৰিব কি বুলি কৈছে হুৰাম চাৰিও বেদৰ চাৰিও হাৰ কাৰিয়ানি ব্ৰহ্মদেৱে মেকত কৰিয়া থোলা নাৰায়ণ বাণী নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আনন জানি সেই নাৰায়ণ নামেৰে চিত্ত আৰু কায়া অৰ্থাৎ ভিতৰৰ মন চিত্ত বুদ্ধি অহংকাৰ সমস্তখিনি শুদ্ধ কৰিব পাৰে আৰু বাহিৰৰ কায়াটো শুদ্ধ কৰিব পাৰে কিন্তু যোগ বলত মহাদেৱে কৈছে যে মই কায়াটো শুদ্ধ কৰিলোঁ কিন্তু তেওঁৰ ভিতৰখন চিত্ত বা মন শুদ্ধ হ'ল নে নহ'ল তেওঁ হয়তো গম নাপায় সেইখিনি কায়াটোকে শুদ্ধ কৰিলোঁ আৰু মই কি কৰিছোঁ যে ব্ৰহ্মময় দেখোঁ কি কৰি তোমাৰ মই সমস্তখিনিকেই ব্ৰহ্ম জ্ঞান কৰিব পাৰোঁ সকলোতে মই ব্ৰহ্মক দৰ্শন কৰিব পাৰোঁ তেওঁ পৰম ব্ৰহ্মজ্ঞানী হ'ল জ্ঞানী কিন্তু সকলোতকৈ ওপৰত ভগৱন্তৰ মায়া ভগৱন্তই যেতিয়া মায়া বিস্তাৰ কৰে তেতিয়া কোনো ব্ৰহ্মজ্ঞানী হাৰি যাব নোৱাৰে কোনো যোগ সাধন বল কৰাজন হাৰি যাব নোৱাৰে কোন পাৰে যে ভগৱন্তৰ মায়াৰ পৰা ভকতে এই নাৰায়ণ নামৰ সহায়ত ভিতৰখন আৰু বাহিৰখন শুদ্ধ কৰি লয় যি মায়াৰ প্ৰভাৱে কি কৰিব পাৰে যে নামৰ প্ৰভাৱত ভকতক একো কৰিব নোৱাৰে গতিকে ইয়াত তাকে কৈছে আৰু দহি আছোঁ মদনকো কাৰো শংকা নাই আৰু আনহাতে মই আৰু এটা কাম কৰিছোঁ যে মই মদনকো যি কামৰ দেৱতা মদন যি কামদেৱৰ দেৱতা কাম ভাৱনাৰ দেৱতা যি পঞ্চপুষ্প বান মাৰি সকলোকে কামত মোহিত কৰিব পাৰে মই তাকো ভস্ম কৰি দিছোঁ মোৰ দৃষ্টিত ত্ৰিনয়নৰ দৃষ্টিত সিও ভস্ম হৈ গুচি গৈছে গতিকে মোৰ ওচৰত সি আৰু চাপিব নোৱাৰে প্ৰভু আপুনি একো চিন্তাই নকৰিব আপুনি মাত্ৰ মোৰ মনৰ বাঞ্ছাখিনি পূৰণ কৰক আৰু মোৰ মনৰ বাঞ্ছাখিনি পূৰণ কৰক আৰু তেতিয়া ভগৱন্ত পুৰুষে কি কৰিলে হৰলৈ চাই মিচিকিয়া হাঁহি মাৰিলে আৰু কৈ যে হে হৰ বাৰু তুমি যেতিয়া ইচ্ছা কৰিছা আৰু সেই ইচ্ছা কৰি যেতিয়া তুমি মোৰ ওচৰলৈ আহিছা মই ভকতৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিম আৰু ভকতৰ মনোবাঞ্ছা পূৰণ কৰাই মোৰ কাম তোমাক মই বিমুখ কৰি নপঠিয়াওঁ এই বুলি কৈ ভগৱন্ত পুৰুষ সেই বৈকুণ্ঠত সেই স্থানৰ পৰা অন্তৰ্ধান হৈ গ'ল আৰু অন্তৰ্ধান হৈ যোৱাৰ পিছত হৰে ইফালে সিফালে ভগৱন্তক বিচাৰি ফুৰি চাবলৈ ধৰিলে আনকি ভগৱন্তই উঠ পিছ কৰি কোনফালে গ'লনো ভগৱন্ত পুৰুষে এতিয়া মোক মায়া দেখাম বুলি কৈ নাইকিয়া হ'ল কেনেকুৱা কথা হ'ব তেওঁতো মোক নিজ মুখেই ক'লে মই এতিয়া সেই স্ত্ৰী ৰূপ তোমাক দেখুৱাম কিন্তু ভগৱন্ত পুৰুষ গ'ল এই বুলি হৰই ইফালে সিফালে চাবলৈ ধৰিলে আৰু এইভাৱে হৰে ইফালে সিফালে চোৱাৰ কথাৰে আজি এই ঘোষাভাগি মোৰ দয়ালু কৃপালু গুৰুজনে ইমানতে সামৰণি মাৰিছে আৰু হৰাম শুনা সৰ্বজনে মহাভাগৱত পদ হৰি হৰি বোলা ডাকি চাৰু কয়া পদ যে এইদৰে ভগৱন্ত পুৰুষে চাই হৰই যেতিয়া নিৰীক্ষণ কৰি থাকিলে আৰু ইয়াতে লগে লগে মোৰ দয়ালু কৃপালু গুৰুজনাই
এই হৰমোহনৰ দ্বিতীয় কীৰ্তন ভাগি ইয়াতে সমাপন কৰিছে আৰু হৰি 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 বুলি সমস্ত আপদ বিপদ দুখ দুৰ্গতি অশান্তি অসুৱা বেমাৰ আজাৰ সমস্তখিনি দূৰতে দূৰ কৰি সকলোৱে নিৰ্ভয় আনন্দে এই কৃষ্ণ নাম লৈ এই মানৱ জীৱন সফল কৰি সুন্দৰভাৱে বসবাস কৰি থাকিবলৈ গুৰুজনে আমাক উপদেশ দিছে আৰু সেই গুৰুজনৰ উপদেশৰ মাজেৰে আমাৰ আজিৰ খণ্ডটি সমাপন কৰিম। কৃষ্ণ।